যদি আপোনাৰ হাই ব্লাড প্ৰেছাৰ আছে এই ভিডিঅ'টো আপোনাৰ বাবে। 1 নম্বৰ কথা, আপুনি নিমখটো কম কৰি খাব লাগিব, মাছ মাংস কম কৰি খাব লাগিব। হাই ব্লাড প্ৰেছাৰ মানে আপোনালোকে জানেই 140ৰ কৰি যদি ওপৰত ব্লাড প্ৰেছাৰটো থাকে সেইটো হাইপাৰটেনশ্যন বা হাই ব্লাড প্ৰেছাৰ কোৱা হয়। সেইটো অৱস্থাত আপোনাৰ হাৰ্টত এটা প্ৰেছাৰ পৰে, গতিকে হাৰ্টৰ প্ৰব্লেম যিকোনো ধৰণৰ হ'ব পাৰে। হাই ব্লাড প্ৰেছাৰ হ'লে হাৰ্টটো ডাঙৰ হৈ যাব পাৰে, ডাঙৰ হৈ কিনে আপোনাৰ লাষ্টত গৈ কিনে আপোনাৰ হাৰ্টটো ফেইল হৈ যাব পাৰে। গতিকে সেই ব্লাড প্ৰেছাৰটো কণ্ট্ৰল কৰিবৰ কাৰণে ব্লাড প্ৰেছাৰৰ মেডিচিন ৰেগুলাৰ খাই থাকিব লাগিব, ৰেগুলাৰ। আপুনি একদিনো বাদ দিব নোৱাৰে। ডেইলি ৰাতিপুৱা উঠি আপুনি চাহ খোৱাৰ পিছত সেই হাই ব্লাড প্ৰেছাৰৰ মেডিচিনটো খাব লাগিব, যেনেকুৱা এমল'ডিপাইন। আপোনাৰ বেলেগ ধৰণৰ মেডিচিনো দিব পাৰে, ডক্টৰে যিটো মেডিচিন প্ৰেছক্ৰাইব কৰিছে আপোনাক আপুনি সদায় খাব লাগিব। যদি হঠাৎ কেতিয়াবা আপোনাৰ ব্লাড প্ৰেছাৰটো ল' হৈ যায় বা ছ'ডিয়াম লেভেল ল' হৈ যায় তেতিয়াহ'লে আপোনাক ষ্টপ কৰিব দিব পাৰে, কিন্তু ডক্টৰক নুসুধা কৰি আপুনি হাই ব্লাড প্ৰেছাৰৰ মেডিচিন কেতিয়াও ষ্টপ নকৰিব। 1 নম্বৰ কথা এইটো মনত ৰাখিব, কাৰণ যদি ব্লাড প্ৰেছাৰৰ মেডিচিন আপুনি ষ্টপ কৰে আপোনাৰ পেৰালাইচিছ হোৱাৰ চান্স থাকে, ষ্ট্ৰ'ক হোৱাৰ চান্স থাকে, ষ্ট্ৰ'ক হৈ পেৰালাইচিছ হোৱাৰ চান্স থাকে। গতিকে হাই ব্লাড প্ৰেছাৰৰ মেডিচিন কেতিয়াও ষ্টপ নকৰিব। আৰু যদি ষ্টপ কৰিবলগীয়া হয় ডক্টৰৰ কনচাল্টেশ্যন লৈ কিনেহে ষ্টপ কৰিব। আৰু হাই ব্লাড প্ৰেছাৰ থকা কিছুমান যদি আপোনাৰ হাইড্ৰক্ল'ৰ'থাইজাইড, ক্ল'ৰথেলিডন এনেকুৱা ধৰণৰ মেডিচিন দিয়ে তেতিয়াহ'লে আপুনি ছ'ডিয়াম লেভেলটো মাজে মাজে চেক কৰি থাকিব লাগিব, কাৰণ ছ'ডিয়াম লেভেলটো কমি যায়, যিটোক হাইপ'নেট্ৰেমিয়া বুলি কোৱা হয়। যদি হাইপ'নেট্ৰেমিয়া হয় তেতিয়াহ'লে আপোনাৰ আকৌ ব্ৰেইনত এফেক্ট হ'ব পাৰে, কিছুমান কোমা টাইপ হ'ব পাৰে, কোমা টাইপত যাব পাৰে। গতিকে যদি আপুনি কি মেডিচিন খাই আছে সেই মেডিচিনটো আপুনি চাব লাগিব। যদি হাইড্ৰক্ল'ৰ'থাইজাইড বা ক্ল'ৰথেলিডন এনেকুৱা ধৰণৰ মেডিচিন খাই আছে তেতিয়াহ'লে আপুনি ছ'ডিয়াম লেভেলটো চেক কৰি থাকিব মাজে মাজে। আশা কৰোঁ ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হৈছে। ধন্যবাদ।